हरे कृष्ण। आज आमी भागवत गीतार 10 नम्बर अध्यायर 19 नम्बर श्लोकटिर পৰা পঢ়িব লৈছো। श्री भगवानुवाच हन्त ते कथयिष्यामि दिव्याह्यात्मा विभूतयः प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे। श्री भगवानुवाच हन्त ते कथयिष्यामि दिव्याह्यात्मा विभूतयः प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे। अनुवाद और तात्पर्य श्रील प्रभुपाद द्वारा। श्रील प्रभुपाद की जय। परमेश्वरे भगवान कृष्णय कले हे अर्जुन मैं बारू तुमाक मोर दिव्य विभूति समूहर विषये कम किन्तु तारे घाई घाई विभूति बिलाकर विषये हे कम कियनो मोर विभूति समूहर कोनो सीमा नाय। अर्जुने इच्छा करिছিল जे कृष्ण जाते निजर ऐश्वर्यर विषये बा विभूति सकলৰ विषये अर्जुनक कय। कृष्णই কৈছে যে मोर सम्पत्तिर एको सीमा नाय, मोर ऐश्वर्यर एको सीमा नाय, गतिके मुख्य मुख्य किछुमान मोर विभूतिर विषये तुमार सन्मुखत मैं उल्लेख करिम। और अर्जुनर माध्यमेरे भगवाने आमार सन्मुखत এই विभूतिबिलाকৰ বিষয়ে उल्लेख কৰিব লৈছে। भगवाনৰ गुणৰো একো সীমা নাই, ভগৱানৰ विभूतिर একো সীমা নাই, ভগৱানৰ শক্তিৰ একো সীমা নাই, জ্ঞানৰ সীমা নাই। মানে আমি সেই সীমিত কৰিব নোৱাৰো কৃষ্ণক। তাৰ অৰ্থ হৈছে এইটো। তাৎপৰ্য শ্ৰীল প্ৰভুপাদে কয় যে কৃষ্ণ আৰু তেওঁৰ বিভূতিবিলাকৰ বিশালতাৰ ধাৰণা কৰাটো সম্ভৱেই নহয়। মনুষ্য বুলি নহয়, কোনো দেৱতাৰ কাৰণেও সম্ভৱ নহয়। জীৱাত্মাৰ ইন্দ্ৰিয়সমূহৰ শক্তি সীমিত হয়, সেইবিলাকে কৃষ্ণৰ ক্ৰিয়াকলাপ সম্পূৰ্ণৰূপে বুজি পোৱাত সহায় নকৰে, কিয়নো আমাৰ ইন্দ্ৰিয়বোৰ ভৌতিক ইন্দ্ৰিয় হয়, আধ্যাত্মিক ইন্দ্ৰিয় নহয়। তথাপিও ভক্তসকলে সদায় কৃষ্ণক বুজিবলৈ চেষ্টা কৰে আৰু এনেকুৱা হয় যে ভক্তসকলে বেলেগ মানুহতকৈ ভগৱানক বেছিকে জানেও। কৃষ্ণক বুজিবলৈ চেষ্টা কৰাৰ কাৰণ হৈছে যে কৃষ্ণৰ যিবিলাক কথা, কৃষ্ণৰ যিবিলাক লীলাৰ বিষয়ে যিবিলাক আমি শ্ৰৱণ কৰোঁ, সেয়া ইমান বেছি সোৱাদ বা আস্বাদন প্ৰদান কৰে যে ভক্তসকলে বাৰে বাৰে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰিব খোজে। তেওঁলোকে কাণেৰে অমৃত পান কৰে, ভাগৱত কথাৰ অমৃত পান কৰে। এইদৰে ভক্তসকলে কৃষ্ণৰ লীলা খেলাৰ যিবিলাক কাহিনী বা কথা তাৰ পৰা বহুত আনন্দ লাভ কৰে। যেনেদৰে আপোনালোকে নিশ্চয় কেতিয়াবা আপোনাৰ সৰুকালৰ যিবিলাক আপুনি মানে কৰিছিলে কাৰ্য আইতাসকলে কোৱা শুনিছে, তেতিয়া আনন্দ হয়। আইতাকজনীৰো আনন্দ হয়, মাক দেউতাকৰো আনন্দ হয়, বাচ্চাটোৰো আনন্দ হয়। আচ্ছা সৰুতে ইমান বদমাছি কৰিছিল, এনেকৈ কৰিছিল, ইমান মৰম লগা আছিল, ইত্যাদি ইত্যাদি। গতিকে সাধাৰণ মানুহৰ জীৱনতো বহুত ঘটনা ঘটে আৰু তাক আত্মীয়সকলে আনন্দিত হয়, তাৰ সেইবিলাক বাৰে বাৰে মানে পুনৰাবৃত্তি কৰি কৰি। আপুনি চাওক তেনেহ'লে ভগৱানৰ যিবিলাক লীলা তাত কিমান আনন্দ লুকাই আছে। সেইকাৰণে আমি ভগৱানৰ বিষয়ে বাৰম্বাৰ শ্ৰৱণ কৰিলেও কেতিয়াও বৰ হৈ নাযাওঁ। মানুহৰ বিষয়েতো একেটা ঘটনাকে বাৰে বাৰে শুনিলে আমি কওঁ আৰে মই এইটো ঘটনা শুনিছোঁ আৰু নক'বা, এনেকৈ কওঁ। কিন্তু ভগৱানৰ বিষয়ে সেই কাহিনীৰ পৰা আমি বাৰে বাৰে আনন্দ পাওঁ। সেইবাবে ভক্তসকলে ভগৱানৰ বিষয়ে শুনিবলৈ আৰু আলোচনা কৰিবলৈ ইচ্ছা কৰে। কৃষ্ণই জানে যে জীৱসমূহে তেওঁৰ বিভূতিসমূহৰ বিশালতা আৰু বিস্তৃতি বুজি নাপায়। সেইবাবে কিছুমান মুখ্য বিভূতিৰ বিষয়ে কৃষ্ণই ইয়াতে আমাক কৈছে
কাৰণ ভগৱানে যদি আমাক সকলো বিভূতিৰ বিষয়েও কয় তথাপিও ইমান মানে সেই শক্তি নাই জীৱৰ কি তেওঁ বুজি পাব পাৰে। ইয়াতে যিটো শব্দ উচ্চাৰণ কৰা হৈছে সংস্কৃতত প্ৰাধান্যতঃ মানে মুখ্য বা ঘাইকৈ শব্দটো বহুত গুৰুত্বপূৰ্ণ, কিয়নো পৰমেশ্বৰে দিয়া কেইটামান বিৱৰণহে আমি বুজিবলৈ পাওঁ। এই শ্লোকত বিভূতি শব্দই তেওঁৰ ঐশ্বৰ্যক বুজাইছে, আৰু ঐশ্বৰ্য মানে সকলো ধৰণৰ ঐশ্বৰ্য। শ্লোক নম্বৰ 20 অহমাত্মা গুডাকেশা সর্বভূতাশয়স্থিতঃ অহমাদিশ্য মধ্যম চ ভূতানামন্ত এব চ। হে গুডাকেশ, ময়েই সকলো জীৱৰ হৃদয়ত অৱস্থিত পৰমাত্মা, ময়েই সকলো জীৱৰ আদি মধ্য আৰু অন্ত। কিমান স্পষ্টভাৱে ভগৱানে দাঙি ধৰিছে যে ভগৱানে আচলতে আমাৰ জীৱন হয়, আমাৰ প্ৰাণ হয়। আমি যে কোনোবাক যদি কোনোবাই বহুত ভাল পায় তেতিয়া কয় যে তুমি মোৰ প্ৰাণ প্ৰিয় হয়, অৰ্থাৎ মোৰ প্ৰাণতকৈও বেছি প্ৰিয় হয়। কিন্তু কৃষ্ণ আমাৰ কোনো মানুহ বা কোনো ব্যক্তি আমাক ইমান মৰম কৰিব নোৱাৰে বা ভাল পাব নোৱাৰে যিমান কৃষ্ণই আমাক প্ৰেম কৰে। সকলো জনমতে যদি আমি কীট পতংগ হওঁ, পোক পৰুৱা হওঁ, তথাপিও কৃষ্ণ পৰমাত্মা ৰূপে আমাৰ হৃদয়ত নিবাস কৰে, কেতিয়াও আমাৰ সংগ এৰি গুচি নাযায়। এই শ্লোকটিত আমি দেখিছোঁ যে অৰ্জুনক গুডাকেশ বুলি সম্বোধন কৰা হৈছে। গুডাকেশ মানে হৈছে যিয়ে অন্ধকাৰক জয় কৰিছে। ইয়াতে দুটা প্ৰকাৰেই হয়, এটাটো হয় যে তেওঁ নিদ্ৰাৰ অহংকাৰ জয় কৰিছে, আৰু অন্ধকাৰ নিদ্ৰাৰ যিটো অন্ধকাৰ হয়, মানুহে যে এলেহুৱা হয়, শুই থাকে, বা ইভেন অৰ্জুনে নোশোৱাকেই কিমান দিনলৈকে যুদ্ধ কৰিছিল। গতিকে তেওঁ নিদ্ৰাকো জয় কৰিছে, আৰু যিবিলাক অজ্ঞানতাৰ অন্ধকাৰ তাকো তেওঁ জয় কৰিব পাৰিছে ভগৱানৰ সংগৰ কাৰণে। অৰ্জুনৰ দৰে যদি কোনোবাই ভক্তি কৰে তেওঁ ঠিক তেনেদৰে তেওঁ আচলতে ভগৱানৰ স্মৰণতেই সমাধিস্থ হৈ থাকে। সেইকাৰণে তেওঁৰ কেতিয়াও ভাগৰি নপৰে, কাৰণ তেওঁ বদ্ধ আত্মাৰ স্থিতিত নাথাকে। যদি অৰ্জুনৰ দৰে কোনোবাই ভক্তি কৰিব পাৰে তেওঁ নিদ্ৰাক অনায়াসে বিজয় কৰিব পাৰিব, আৰু লগতে যি ভৌতিক অজ্ঞানতা তাৰ ওপৰতো বিজয় প্ৰাপ্ত কৰিব পাৰে। সেইকাৰণে কৃষ্ণই অৰ্জুনক গুডাকেশ বুলি এই শ্লোকটিত যে সম্বোধন কৰিছে সেইটো বিশেষ তাৎপৰ্যপূৰ্ণ হয়। যিহেতু অৰ্জুন অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত, সেইবাবে অৰ্জুনৰ সন্মুখত ভগৱানে বৰ্ণনা কৰিছে ঐশ্বৰ্যসমূহৰ। যদি আজি আমি এইটো অধ্যায় পঢ়িও লওঁ তথাপিও আমাৰ শুদ্ধতা অনুসৰিহে আমি ভগৱানৰ বিভূতিসমূহৰ বিষয়ে বুজি পাব পাৰিম। নহ'লে আমাৰ এনেকুৱা লাগিব যে কি বুজিব লগা আছে, ইমান সাধাৰণ। কিন্তু যিমান আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰি কৰি শুদ্ধ হ'ম সিমানেই আমি নতুন নতুন কথা ভাগৱত গীতাৰ পৰা বুজিব পাৰিম। কৃষ্ণই অৰ্জুনক এই কথা প্ৰথমে জনাইছে যে তেওঁৰ প্ৰথম বিস্তৃতিটো হ'ল এই যে তেওঁৱেই সমগ্ৰ বিশ্বৰ আত্মা। ভগৱান কৃষ্ণৰ পৰা তিনিজন বিষ্ণুৰ বিস্তাৰ হয়। মহাবিষ্ণু, যাৰ ৰোম ছিদ্ৰৰ পৰা উশাহৰ পৰা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। গৰ্ভোদকশায়ী বিষ্ণু, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এটা এটা ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰে। প্ৰত্যেক ব্ৰহ্মাণ্ডত গৰ্ভোদকশায়ী বিষ্ণু আছে, গোটেই ব্ৰহ্মাণ্ডটোৰ পৰমাত্মা হয়। আৰু ক্ষীৰোদকশায়ী বিষ্ণু মানে প্ৰত্যেক জীৱৰে ভিতৰত যি বিষ্ণু প্ৰৱেশ কৰে পৰমাত্মা ৰূপে। যদিও কৃষ্ণৰ পৰা তিনিজন বিষ্ণুৰ বিস্তাৰ, তথাপিও আমি কৃষ্ণ আৰু বিষ্ণুৰ মাজত আচলতে একো ভেদ নাই, সমানেই মানে পাৱাৰফুল হয়, কাৰণ তেওঁ স্বয়ং একেজন ব্যক্তিয়েই হয়। কেতিয়াবা মানুহে নিজৰ মূৰ্খতাৰ কাৰণে এনেকুৱা ধৰণৰ কথা কয় যে আমি কৃষ্ণৰ পূজা নকৰোঁ কাৰণ কৃষ্ণই বহুত গোপীৰ লগত নৃত্য কৰিছিল, কিন্তু আমি ৰামৰ পূজা কৰোঁ কাৰণ ৰাম মৰ্যাদা পুৰুষোত্তম। কৃষ্ণ আৰু ৰাম বেলেগ বেলেগ ব্যক্তি নহয়। যদি কোনোবাই আপোনাক কয় যে আপুনি যে ঘৰত থাকে সেই ৰূপটো
বা সেই মানুহজনীক মই ভাল পাওঁ কিন্তু যেতিয়া আপুনি অফিচত যায় সেই মানুহজনীক মই বেয়া পাওঁ এজনেই ব্যক্তি গতিকে আৰু ভগৱানৰ যি গোপীসকলৰ লগত যি লীলা সেয়া আত্মা আৰু পৰমাত্মাৰ মাজত প্ৰেম বিনিময় হয় গোপীসকলে কিয় আমি সকলোৱে কৃষ্ণৰেই হয় কৃষ্ণৰে অংশ হয় সেইকাৰণে কৃষ্ণই আমাৰ লগত যি এনেকুৱা যদি সৌভাগ্য হয় যে কৃষ্ণ আমাৰ লগত প্ৰেমৰ আদান প্ৰদান কৰিছে কাৰোবাৰ লগত সন্তান হিচাপে কৰিছে যশোদা মাতা নন্দ বাবাৰ লগত কাৰোবাৰ লগত মিত্ৰ হিচাপে কৰিছে কাৰণ ভগৱানৰ ধামত কোনো ব্ৰহ্মচাৰী সন্ন্যাসী নাই ভৌতিক সংসাৰত আপুনি সন্ন্যাসীও দেখা পাব তাতে সকলোবোৰ পৰিয়ালৰ মাজত থাকে গৃহস্থ হয় সেইকাৰণে আমি বৈকুণ্ঠ জগতৰ পৰিৱেশৰ বিষয়ে শাস্ত্ৰৰ পৰা জানিব লাগে গতিকে ভগৱানে ইয়াতে নিজৰ ঐশ্বৰ্যৰ বিষয়ে আমাক এতিয়া বৰ্ণন কৰিব লৈছে জড়জগতৰ সৃষ্টিৰ আগতে ভগৱানে আংশিক প্ৰকাশ ৰূপে পুৰুষ অৱতাৰ গ্ৰহণ কৰে যিমান অৱতাৰ হৈছে ভগৱানৰ পৰাই আহে তথাপিও আমি অৱতাৰক বেলেগ বুলি ক'ব নোৱাৰো স্বয়ং ভগৱানেই হয় আমাৰ এই অভিজ্ঞতা আছে যে প্ৰভুপাদে কয় যে জীৱৰ গাইগুটীয়া দেহটো কিবা এটা আধ্যাত্মিক স্ফুলিংগৰ উপস্থিতিৰ বাবেই বৰ্তি থাকিব পাৰে যদি পৰমাত্মা নাথাকে তেনেহ'লে আমি আচলতে হাতখনো দাঙিব নোৱাৰো একোৱেই কৰিব নোৱাৰো কিছুমানে ভাবে যে ভগৱান বিষ্ণুৰ অৱতাৰ কৃষ্ণ হয় কিন্তু ইয়াতে যি এই শ্লোকটিত উদ্ধৃত কৰা হৈছে বিষ্ণুস্তু ত্ৰিণী ৰূপাণী সাতত তন্ত্ৰটো আছে অৰ্থাৎ আমাৰ বেদ উপনিষদত এয়া স্পষ্টভাৱে আমি জানিব পাৰো যে ভগৱান হৈছে এজন তেওঁ হৈছে কৃষ্ণ বিষ্ণু ৰাম আৰু কৃষ্ণৰ পৰা আচলতে কৃষ্ণ হৈছে আদি বিষ্ণু কৃষ্ণৰ পৰাই অনেক অৱতাৰ হয় গতিকে সেইটো আমি কৃষ্ণ অৱতাৰী হয় কৃষ্ণ কাৰো অৱতাৰ নহয় কৃষ্ণ বিষ্ণুৰ অৱতাৰ নহয় কৃষ্ণ অৱতাৰী হয় সেইকাৰণে যেতিয়া অৰ্জুনক বিৰাট ৰূপ দেখায় তেতিয়া কৃষ্ণই সকলো ৰূপ দেখায় বিষ্ণু ৰূপো দেখাই দিয়ে বিষ্ণু ৰূপ দেখায় কৃষ্ণ ৰূপ দেখায় বিৰাট ৰূপ দেখায় সকলো ৰূপতে কৃষ্ণই নিজৰ দৰ্শন কৰায় শ্লোক নম্বৰ 21 আদিত্যানামহম বিষ্ণুঃ জ্যোতিষাম রবিরংশুমান মরীচির্মারুতাম अस्मि নক্ষত্ৰাণামহম শশী আদিত্যসকলৰ ভিতৰত মই বিষ্ণু আদিত্য মানে সূৰ্য তাৰ ভিতৰত বহুত নাম আছে তাৰে বিষ্ণু হৈছে ভগৱান স্বয়ং প্ৰতিনিধিত্ব কৰে ভগৱানে যিবিলাক জ্যোতিষ্ক আছে তাৰ ভিতৰত ময়েই দীপ্তিমান সূৰ্য সকলোতকৈ দীপ্তিমান হয় গতিকে সূৰ্যই কৃষ্ণক প্ৰতিনিধিত্ব কৰে মৰুতসকলৰ ভিতৰত মই মৰীচি শ্ৰেষ্ঠ হয় আৰু নক্ষত্ৰসকলৰ ভিতৰত মই চন্দ্ৰ অৰ্থাৎ যি আছে যাৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ যি হয় সেয়া হৈছে ভগৱান কৃষ্ণ যেনেদৰে মনুষ্যসকলৰ ভিতৰত ৰজা শ্ৰেষ্ঠ হয় গতিকে ৰজাক প্ৰতিনিধিত্ব কৰে ভগৱানে ইন্দ্ৰিয়সকলৰ ভিতৰত মন শ্ৰেষ্ঠ হয় গতিকে মনক প্ৰতিনিধিত্ব কৰে কৃষ্ণই অৰ্থাৎ মনে কৃষ্ণৰ প্ৰতিনিধিত্ব কৰে তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে আদিত্য 12 জন আছে তাৰ ভিতৰত কৃষ্ণই প্ৰধান আদিত্য আকাশত জলমলাই থকা জ্যোতিষ্কবিলাকৰ ভিতৰত হৈছে সূৰ্যই প্ৰধান আৰু ব্ৰহ্ম সংহিতাত সূৰ্যক ভগৱানৰ চকু বুলিও কোৱা হৈছে বিৰাট ৰূপত মহাকাশত 50 বিধ বায়ুৱে বিচৰণ কৰি ফুৰে আচলতে এই যে আকাশ দেখা পোৱা মহা আকাশ হয় বহুত বিশাল হয় 50 বিধ বায়ু বিচৰণ কৰি ফুৰে আৰু এই বায়ুসমূহৰ নিয়ন্তা দেৱতা কোন মৰীচি গতিকে মৰীচিয়ে কৃষ্ণৰে প্ৰতিনিধিত্ব কৰিছে কৃষ্ণৰ কাৰণে শক্তি সম্পন্ন হয় মৰীচি নক্ষত্ৰসকলৰ ভিতৰত চন্দ্ৰটোৱে ৰাতি আটাইতকৈ চকু লগা হয় আৰু চন্দ্ৰৰ পোহৰৰ কাৰণে আমাৰ শাক পাচলি ফল মূলত সোৱাদ আহে
সেইদৰে চন্দ্ৰটোৱেও কৃষ্ণকে প্ৰতিনিধিত্ব কৰিছে গতিকে বিশ্ব ব্ৰহ্মাণ্ডত বহুত সূৰ্য আছে এনেকে আৰু আসলতে বহুত সূৰ্য মানে প্ৰত্যেক ব্ৰহ্মাণ্ডতে সূৰ্য আছে কিন্তু আমাৰ ব্ৰহ্মাণ্ডত এজনেই সূৰ্য আছে যে ওপৰৰ লোক আৰু মনুষ্য লোক অৰ্থাৎ পৃথিৱীক উদ্ভাসিত কৰে প্ৰকাশিত কৰে কিন্তু তলত পাতাল লোকত সূৰ্যৰ পোহৰ নাযায় তাতে বহুত ফান থকা মানে নাগ আছে নাগৰ নাগমণিৰ দ্বাৰা পোহৰ হয় সেইকাৰণে তাৰে মানুহে দিন ৰাতিৰ অনুভৱ নাই তাৰে মানুহ মানে তাৰে তলৰ যিবিলাক জীৱ অসুৰবিলাকো থাকে চুতল লোকত যেনেকে থাকে তাতে দিন ৰাতিৰ একো অনুভৱ নাই কাৰণ সদায় দিনেই হৈ থাকে সাপৰ মণিৰ দ্বাৰা জলমলাই থাকে শ্লোক নম্বৰ 22 আৰু 23 টো আমি একেলগে পঢ়িব লৈছো वेदानां सामवेदोऽस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना रुद्राणां शङ्करश्चास्मि वित्तेषो यक्षरक्षसाम् वसूनां पावकच्चास्मि मेरुः शिखारिणामहं বেদসমূহৰ ভিতৰত ভগৱানে কৈছে মই সামবেদ দেৱতাসকলৰ ভিতৰত মই দেৱৰাজ ইন্দ্ৰ ইন্দ্ৰিয়সমূহৰ ভিতৰত মই মন আৰু সকলো জীৱিত প্ৰাণীৰ গাত থকা জীৱনী শক্তি অৰ্থাৎ চেতনা ময়েই হয় গতিকে আমি দেখা পাওঁ যে সকলোতকৈ যে শ্ৰেষ্ঠ হয় সেয়া ভগৱানৰ প্ৰতিনিধিত্ব কৰে যেনেদৰে আমাৰ শৰীৰত যে চেতনাই ভগৱানৰ কাৰণে সম্ভৱ হয় আৰু ৰুদ্ৰসকলৰ ভিতৰত 11 জন ৰুদ্ৰ আছে তাৰ ভিতৰত ভগৱানে কৈছে যে মই ভগৱান শিৱ হয় যক্ষ আৰু ৰাক্ষস বিলাকৰ মাজত মই ধনপতি কুবেৰ হয় কুবেৰ ধনপতি হয় ধনৰ দেৱতা হয় বহুসমূহৰ ভিতৰত মই অগ্নি হয় আৰু পৰ্বত বিলাকৰ মাজত মই মেৰু পৰ্বত সকলোতকৈ শ্ৰেষ্ঠ পৰ্বত আৰু বহুত ওখ পৰ্বত হয় আৰু মেৰু পৰ্বত উত্তম শ্ৰেণীৰ প্ৰাকৃতিক সম্পত্তি বা সম্পদৰ কাৰণে প্ৰসিদ্ধ হয় শ্লোক নম্বৰ 24 25 আৰু 26 আমি একেলগে পঢ়িছো পুৰোধাসাম চ মুখ্যম মম विद्धि पार्थ बृहस्पतिं सेनानीनामहं स्कन्दः सरसामस्मि सागरः महर्षीणां भृगुरहं गिरामस्म्येकमक्षरं यज्ञानां जापयज्ञोऽस्मि स्थावराणां हिमालयः अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथं सिद्धानां कपिलो मुनिः हे अर्जुन पुरोहित সকলৰ ভিতৰত মুকেই মুখ্য পুৰোহিত বৃহস্পতি বুলি জানিবা দেৱতা সকলৰ গুৰু হয় বৃহস্পতি তেওঁ ভগৱানক প্ৰতিনিধিত্ব কৰে সেনাপতি বিলাকৰ ভিতৰত ময়েই কাৰ্তিকেয় যেতিয়া সেনাপতি নাছিল প্ৰথমে দেৱতা সকলৰ কোনো তেতিয়া দেৱতা সকলে কামদেৱক কয় যে আমাক সন্তান লাগে মহাদেৱৰ পৰা গতিকে তুমি কামবান চলোৱা কামবান চলাওতে কামদেৱ ভস্ম হৈ যায় কাৰণ মহাদেৱৰ তৃতীয় নেত্ৰ খুলি যায় তাৰ পিছত তথাপি যেতিয়া দেৱতাসকলে প্ৰাৰ্থনা কৰে দেৱতাসকলৰ ইচ্ছা পূৰ্তি কৰিবৰ কাৰণে ভগৱান শিৱই কাৰ্তিকেয় নামৰ এজন পুত্ৰ
জন্ম দিয়ে প্ৰথমে গণেশ আছিল প্ৰথম পুত্ৰ দ্বিতীয় পুত্ৰ কাৰ্তিক হয় আৰু কাৰ্তিক পিছত দেৱতাসকলৰ সেনাপতি হয় কাৰ্তিকেয় দেৱতাসকলৰ সেনাপতি হোৱাৰ আগতে দেৱতাসকলে আমাৰ পৃথিৱীৰ পৰা যিবিলাক মহান শক্তিশালী ৰজা তেওঁলোকক স্বৰ্গত যুদ্ধ কৰিবলৈ মাতিছিল স্বৰ্গতো যুদ্ধ হয় কাৰণ অসুৰবিলাকে আক্ৰমণ কৰি থাকে নহয় যেনেদৰে আমাৰ পৃথিৱীৰ লোকক কয় ভূলোক ভূলোকৰ ওপৰত আছে ভুবৰ লোক য'ত অসুৰসকল থাকে আৰু তাৰে ওপৰত আছে স্বৰ্গলোক সেইকাৰণে যেনেকৈ দশৰথক মাতিছিল আৰু ৰজা নাভিছক মাতিছিল বহুত ৰজাক এনেকৈ মাতিছিল খটৱাং ৰজাক মাতিছিল বা মুচুকুন্দ ৰজাকো মাতিছিল আমি এনেকুৱা বহুত ভাগৱতমত উল্লেখ পাওঁ যে দেৱতাসকলে আগতে পৰাক্ৰমী ৰজাসকলক স্বৰ্গত মাতিছিল আৰু এনেকৈ যে মানুহে ভাবে যে এই শৰীৰ ত্যাগ কৰিলেহে আমি স্বৰ্গত যাব পাৰোঁ কিন্তু দেৱতাসকলে বিচাৰিলে আমি এই শৰীৰেৰেও যাব পাৰোঁ যেনেদৰে বহুত ৰজাই যাই পিনে ঘূৰিও আহে যুদ্ধ কৰি অসুৰক হৰাই পিনে তেতিয়ালৈকে দেৱতাসকলৰ সেনাপতি নাছিল পিছত কাৰ্তিকেয় তেওঁলোকৰ সেনাপতি হয় গতিকে কাৰ্তিকেয় শ্ৰেষ্ঠ হয় সেনাপতিৰ ভিতৰত সেইকাৰণে ভগৱানৰ প্ৰতিনিধিত্ব কৰে সকলো জলাশয়ৰ ভিতৰত শ্ৰেষ্ঠ মহাসাগৰ ময়ে যিমান পানী আছে পুখুৰী আছে বা সৰোবৰ আছে বা নদী আছে বা যিমানে নাথাকক মহাসাগৰ হৈছে সকলোতকৈ বিশাল বা শ্ৰেষ্ঠ জলাশয় বা পানীৰ ভিতৰত গতিকে সেয়াও ভগৱানক প্ৰতিনিধিত্ব কৰে আৰু স্বৰ্গলোকত যেনেকৈ স্বৰ্গলোকৰ ৰাজধানী হৈছে ইন্দ্ৰলোক আৰু ইন্দ্ৰ হৈছে ৰজা সেইকাৰণে ইন্দ্ৰকো ভগৱানে প্ৰতিনিধিত্ব কৰে 25 নম্বৰ শ্লোকটিত কোৱা হৈছে যে মহৰ্ষিসকলৰ ভিতৰত ময়েই ভৃগু বহুত শ্ৰেষ্ঠ মহৰ্ষি হয় আৰু ইমানেই শ্ৰেষ্ঠ হয় যে দেৱতাসকলে এবাৰ তেওঁক পৰীক্ষা ল'বৰ কাৰণে কি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত কোন সকলোতকৈ শ্ৰেষ্ঠ কোন ভগৱান সেইটো জানিবৰ কাৰণে পঠিয়ায় আৰু তেতিয়া ভৃগুমুনিয়ে ব্ৰহ্মাকো খং তোলায় মহাদেৱকো খং তোলায় আৰু ভগৱান বিষ্ণুৰো বুকুত মাৰি দিয়ে লাত গতিকে এইদৰে পিছত প্ৰমাণিত হয় যে সকলোতকৈ সহনশীল হৈছে ভগৱান বিষ্ণু কাৰণ যিয়ে খং নকৰে খং উঠা পৰিস্থিতিটো খং নকৰে তেৱেই আচলতে শ্ৰেষ্ঠ হয় গতিকে এইদৰে ভগৱান বিষ্ণুৰ বৈকুণ্ঠত ভৃগুমুনি প্ৰৱেশ কৰিব পাৰে আৰু ভগৱানেও একো অপৰাধ নলয় বৰঞ্চ ভৃগুমুনিক কয় যে আপোনাৰ ভৰিখন ইমান কোমল মোৰ বুকুখন ইমান কঠোৰ আপুনি কষ্টটো নাপালে লাত মাৰোঁতে সেই কথা শুনি ভৃগুমুনিৰ চকুৰে পানী ওলাই যায় আৰু ইমানেই নহয় যে ভগৱানে ইমান মানে ভক্ত বা ব্ৰাহ্মণৰ প্ৰতি ইমান বৎসল হয় যে মুনিসকলক কেনেদৰে সন্মান দিব লাগে সমাজে সেয়া ভগৱানে দেখুৱায় যে বৈকুণ্ঠত গৈছে ভৃগুমুনি অতিথি হিচাপে ভগৱানে ভৰি ধুৱাইছে আৰু ভৃগুমুনিয়ে কান্দি আছে ভাৱনাত যে ভগৱান কিমান মহান হয় দয়ালু হয় এই শ্লোকটিত কোৱা হৈছে মুখেৰে উচ্চাৰিত বচনসমূহৰ ভিতৰত মই এক অক্ষৰযুক্ত ওমকাৰ ওম শ্ৰেষ্ঠ হয় আখৰৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ হয় গতিকে সেয়া হৈছে ভগৱান স্বয়ং ওমকাৰক প্ৰণৱ বুলিও কয় যজ্ঞবিলাকৰ ভিতৰত মই জপ ৰূপে অনুষ্ঠান কৰা যজ্ঞ অৰ্থাৎ আচলতে সাধাৰণতে মানুহে ভাবে যে মই অগ্নি জ্বলাই পিনে ঘি আহুতি দি পিনে তেনেকৈ যজ্ঞ কৰিলেহে যজ্ঞ হ'ব কিন্তু কৃষ্ণই ইয়াতে স্পষ্টভাৱে কৈছে যে জপ যজ্ঞ সকলোতকৈ শ্ৰেষ্ঠ জপ যজ্ঞ মানে আপুনি ভগৱানৰ মালা লৈ পিনে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই যে জপ কৰে আমি সেইটো সকলোতকৈ শ্ৰেষ্ঠ সেইকাৰণে আমি কমচে কম 16 মালা ডেইলি কৰা উচিত এই কিমান শ্ৰেষ্ঠ যে আমি অনুভৱ হয়তো এতিয়া কৰিব নোৱাৰোঁ কিন্তু শাস্ত্ৰই যিহেতু কৈছে ইয়াতকৈ শ্ৰেষ্ঠ যজ্ঞ আৰু একো নাই ভাগৱত গীতাত স্বয়ং কৃষ্ণ নিজেই কৈছে গতিকে যেতিয়াই আমি সময় পাওঁ তেতিয়াই ধৰা হ'ল আপোনাৰ তাত মালা নাই সেই সময়ত আপুনি অফিচত আছে কলেজত আছে য'ত আছে আপুনি মনৰ ভিতৰত আৰু বাহিৰতো জপ কৰা আৰম্ভ কৰি দিব পাৰে কোনো যদি নাই জপ কৰক জোৰকৈ আৰু যদি আপুনি অফিচত আছে আৰু আইডিয়েলি বহি আছে বৰ্তমান
তেনে মনৰ ভিতৰত জপ কৰি থাকিব লাগে জপ কৰা আমি কেতিয়াও এৰিব নালাগে কাৰণ এয়া হৈছে সকলোতকৈ ডাঙৰ যজ্ঞ আৰু স্থাবৰ বস্তুবিলাকৰ ভিতৰত মই হিমালয় স্থাবৰৰ ভিতৰত হিমালয় শ্ৰেষ্ঠ হৈছে তাৎপৰ্যত প্ৰভুপাদে কৈছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত প্ৰথম জীৱ হ'ল ব্ৰহ্মা তেওঁৰ বিভিন্ন জাতিৰ প্ৰাণীসমূহৰ সৃষ্টিৰ বাবে কেইবাজনো পুত্ৰ উৎপাদন কৰিছিল ব্ৰহ্মাৰ এই পুত্ৰসকলৰ ভিতৰত অন্যতম পুত্ৰ হৈছে ভৃগু তেওঁ মহৰ্ষিসকলৰ ভিতৰতো আটাইতকৈ শক্তিশালী হয় গতিকে আমি এই শ্লোকটিৰ পৰা শিকিব লাগে যে জপ যজ্ঞ সকলোতকৈ শ্ৰেষ্ঠ হয় যদি আপোনাৰ ঘৰত কেতিয়াবা বহুত ভাল বিশেষ অনুষ্ঠান কৰিবৰ ইচ্ছা যায় তেনেহ'লে ভগৱানৰ ভক্তক মাতি হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তন কৰাব লাগে সকলোৱে মিলি জপ কৰিব লাগে ভগৱান কৃষ্ণক ভোগ অৰ্পণ কৰি সেই ভোগ সকলোৰে বিতৰিত কৰিব লাগে শ্লোক নম্বৰ 26ত কোৱা হৈছে যে সকলো গছৰ ভিতৰত মই আহত গছৰ পূজাও হয় সেইকাৰণে কাৰণ ভগৱান বিষ্ণুক প্ৰতিনিধিত্ব কৰে আৰু দেৱতাসকলৰ ভিতৰত যিসকল ঋষি আছে দেৱৰ্ষি যাক কোৱা হয় দেৱতাৰ ঋষি তাৰ ভিতৰত মই হৈছোঁ নাৰদ কাৰণ নাৰদ শ্ৰেষ্ঠ ঋষি হয় ভগৱান কৃষ্ণৰ বহুত শুদ্ধ ভক্ত হয় গন্ধৰ্বসকলৰ ভিতৰত মই চিত্ৰৰথ হৈছে গন্ধৰ্বৰ ৰজা আৰু ইমানেই সুন্দৰ হয় যে সকলো সময়তে স্ত্ৰীসকলে তেওঁক ঘেৰি ৰাখে আৰু সিদ্ধ পুৰুষৰ ভিতৰত মই কপিল মুনিটো স্বয়ং ভগৱানৰে অৱতাৰ হয় গতিকে য'ত যি শ্ৰেষ্ঠ হয় সেয়া ভগৱানেই হয় প্ৰভুপাদে লিখিছে যে সুন্দৰকৈ গান গাব পৰা গন্ধৰ্ব নামৰ জীৱ কিছুমানে মানেৰে গন্ধৰ্বলোক ভৰি আছে আৰু সেই গন্ধৰ্বসকলৰ ভিতৰত শ্ৰেষ্ঠ গায়ক হৈছে চিত্ৰৰথ সেই চিত্ৰৰথ ভগৱানৰ প্ৰতিনিধিত্ব কৰে আৰু এনেকুৱা আমাৰ ভাৰতত বহুত পবিত্ৰ গছ আছে যেনেকৈ আহত গছ বট গছ আৰু আমলখি গছৰো পূজা হয় তুলসী দেৱীৰ পূজা হয় পবিত্ৰ গছৰ ভিতৰত পৰে শ্লোক নম্বৰ 27, 28 আৰু 29 আমি একেলগে পঢ়িব লৈছোঁ উচ্চৈঃশ্ৰৱসমস্বানম বিদ্ধি মামৃতোদ্ভৱম ঐৰাৱতম গজেন্দ্ৰাণম নৰাণম চ নৰাধিপম आयुधानामहं वज्रं धेनुनामस्मि कामधु प्रजनच्चास्मि कन्दर्पः सर्णनामस्मि वासुकिः अनन्तच्चास्मि नागानं वरुणो यादसामहं पितॄणामर्यमाचास्मि यमः संयामताहम् तो ঘোঁৰাবিলাকৰ ভিতৰত শ্ৰেষ্ঠ ঘোঁৰা হৈছে উচ্চৈঃশ্ৰেৱা একবাৰ দেৱতাসকল আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰিছিল আৰু সেই সমুদ্ৰ মন্থনৰ পৰা বিষ উৎপন্ন হৈছিল হলাহল বিষ যি ভগৱান শিৱই পান কৰে আৰু গলত ধাৰণ কৰে যাৰ কাৰণে ডিঙিটো নীলা হয় নীলকণ্ঠ নাম ভগৱানে দিয়ে তেওঁ আৰু অমৃতো পায় কিন্তু সেই বিষ প্ৰথমে আহে অমৃতৰ মাজত আৰু কিছুমান বস্তু সমুদ্ৰ মন্থনৰ পৰা ওলায় যেনেদৰে এটা উচ্চৈঃশ্ৰৱা নামৰ ঘোঁৰাৰো উৎপত্তি হৈছিল আৰু অমৃতৰ পৰা উৎপন্ন হোৱা আন এটা পশু হৈছে ঐৰাৱত হাতীক ইন্দ্ৰই নিজৰ বাহন কৰি লয় শ্ৰেষ্ঠ হাতী হয় হাতীৰ ভিতৰত আৰু অমৃতৰ পৰা উৎপন্ন হোৱা বাবে উচ্চৈঃশ্ৰৱা আৰু ঐৰাৱতৰ বিশেষ তাৎপৰ্য আছে শ্ৰেষ্ঠ হয় আৰু সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিনিধিত্ব কৰে অমৃতৰ বাবে সমুদ্ৰ মন্থনৰ পৰা এই দুটা পশুৰ সৃষ্টি হয় গতিকে মানুহবিলাকৰ ভিতৰত ভগৱানে কয় আৰু হাতীৰ ভিতৰত শ্ৰেষ্ঠ হৈছে ঐৰাৱত ভগৱানক প্ৰতিনিধিত্ব কৰে মানুহবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হৈছে ৰজা কাৰণ ৰজাৰ আদেশ সকলোৱে পালন কৰিব লাগে
গতিকে ৰজায়ো ভগৱানক প্ৰতিনিধিত্ব কৰে মহাৰাজ যুধিষ্ঠিৰ মহাৰাজ পৰীক্ষিত আৰু ভগৱান ৰামৰ দৰে যিবিলাক পৰম ধাৰ্মিক ৰজা আৰু সদায় প্ৰজাৰ হিত চিন্তা কৰে বৈদিক সাহিত্যত তাকে ঈশ্বৰৰ প্ৰতিনিধি বুলি মানি লোৱা হৈছে কিন্তু বোলে অসুৰ কংসৰ দৰে বোলে প্ৰজাকে বোলে কষ্ট দিয়ে নিজৰ সুখৰ কাৰণে ৰাৱণৰ দৰে বোলে ৰাৱণটো বহুত বলাৎকাৰ কৰিছিলে বহুতক কষ্ট দিছে আৰু সীতাক লৈ আহি পিনে গোটেই লংকাখন ধ্বংস কৰি পেলাইছে গতিকে এনেকুৱা ৰজা হ'ব নালাগে ধাৰ্মিক ৰজা হ'ব লাগে শ্লোক নম্বৰ 28ত কৈছে যে অস্ত্ৰসমূহৰ ভিতৰত মই বজ্ৰ যি ইন্দ্ৰৰ বজ্ৰ বহুত শক্তিশালী হয় গতিকে কৃষ্ণক প্ৰতিনিধিত্ব কৰে গাভী সমূহৰ ভিতৰত মই কামধেনু সুৰভি আধ্যাত্মিক আকাশত ভগৱানৰ লোকত বহুত গাই গৰু আছে আৰু সেই গাই গৰুসকলক আমি যেতিয়াই তেতিয়াই গাখীৰ আমি ল'ব পাৰোঁ এনেকুৱা নহয় যে আমাৰ ভৌতিক জগতৰ গাই গৰু যেনেকৈ কেইবালিটাৰমান গাখীৰ দিয়াৰ পিছত গাখীৰ নোলায় কিন্তু আধ্যাত্মিক লোকত যে সুৰভি আছে কামধেনু আছে গাই আছে আমাৰ সকলো ইচ্ছা পূৰ্তি কৰিব পাৰে তাৰোপৰি যদি সমুদ্ৰৰ সমানো গাখীৰ লাগে তেওঁ দিব পাৰে তেনে গাই পৃথিৱীত নাই গতিকে সেইকাৰণে সুৰভি যি আধ্যাত্মিক লোকৰ গাই ভগৱানক প্ৰতিনিধিত্ব কৰে কথিত আছে যে ভগৱানে বহুত কামধেনু আছে ভগৱানৰ ধামত তাতে সুৰভি ভগৱানৰ বহুত প্ৰিয় হয় আৰু সেইকাৰণে আপুনি জানে যে ইন্দ্ৰই যেতিয়া ভগৱানৰ প্ৰতি অপৰাধ কৰিছিল বহুত বৰষুণ কৰি দিছিল ভগৱানে গোবৰ্ধন পৰ্বত উঠাইছিল ছাতিৰ দৰে গোবৰ্ধন পৰ্বত উঠাই পিনে ব্ৰজবাসীসকলক ৰক্ষা কৰিছিল কাৰণ ব্ৰজবাসীসকলে কৃষ্ণৰ কথা শুনি ইন্দ্ৰৰ পূজা বন্ধ কৰি গোবৰ্ধন পূজা কৰিছিল তেতিয়াৰে কথা যেতিয়া ইন্দ্ৰই গম পালে যে এটো ভগৱান সাক্ষাৎ হয় মই এয়া কি কৰিলোঁ তেতিয়া ইন্দ্ৰ অকলে নাহে ভয়তে কাৰণ ইন্দ্ৰই জানে যে ভগৱানৰ প্ৰতি অপৰাধ কৰিছে ভগৱানৰ বহুত প্ৰিয় গাই সুৰভিক লৈ আহে তেতিয়া ভগৱানে মাফ কৰি দিয়ে ক্ষমা কৰি দিয়ে আৰু ভগৱানে যেতিয়া ইয়াতো ভূমি বৃন্দাবনতো আহিছিল তেতিয়াও ভগৱানে গাই গৰু চৰাইছিল বহুত মৰম কৰে গাইক ভগৱানে কাৰণ আমি গাইৰ সেৱা কৰিব লাগে যদি আমি ভগৱানৰ মৰমৰ হ'ব খোজো বা ভগৱানৰ প্ৰেম প্ৰাপ্ত কৰিব খোজো আৰু ইয়াতে ভগৱানে কৈছে যে মই কামদেৱ হয় কাৰণ যদি ভাল মানে সন্তান যদি জন্ম দিব খোজে তেনেহলে কামদেৱৰ দৰকাৰ হয় গতিকে সেই কামদেৱ ভগৱানে কৈছে ময়েই সেই মদন হয় অৰ্থাৎ ভগৱানৰ কাৰণে সকলো কাৰ্য হয় কেতিয়াবা কেতিয়াবা ইন্দ্ৰিয় তৃপ্তিৰ বাবেও ব্যক্তিয়ে যৌন আকাংক্ষা কৰে কিন্তু হেতু আসলতে ধাৰ্মিক নহয় ধৰ্মৰ কাৰণে নহয় ধৰ্মৰ কাৰণে হয় যেতিয়া ভগৱানৰ সেৱাৰ কাৰণে কোনোবাই সন্তানৰ সৃষ্টি কৰিবৰ ইচ্ছা কৰে আৰু সেই কাৰণে তেওঁলোকে যৌন সম্বন্ধ কৰি তোলে গতিকে যিয়ে সতি সন্ততিৰ কাৰণে যি ভগৱানৰ সেৱা কৰিব তেওঁলোকৰ কাৰণে যি যৌন আকাংক্ষাৰ প্ৰয়োগ কৰে তাক কন্দৰ্প বা কৃষ্ণৰ প্ৰতিনিধি বুলি কোৱা হৈছে ধাৰ্মিক ৰূপত যি যৌন সম্বন্ধ গঢ়ি তোলে তেওঁহে আসলতে ভগৱানৰ প্ৰতিনিধিত্ব কৰে কৃষ্ণই এইটো কথা আৰু এটা শ্লোকতো কৈছে ভাগৱত গীতাৰ কাম বিহীন কাম মানে ভগৱানৰ সেৱাৰ নিমিত্তে যি কাম কৰা হয় কাম ভাৱনা হয় হেতু ভগৱানকে প্ৰতিনিধিত্ব কৰে কিন্তু আজিকালি যিমান অবৈধ যৌন সম্বন্ধ আছে হেতু কিন্তু ভগৱানক প্ৰতিনিধিত্ব নকৰে শ্লোক নম্বৰ 29 ত কৈছে যে বহুত ফনাযুক্ত ফনা মানে সাপৰ যে ফনা থাকে সেই বহুত ফনা থকা নাগৰ বহুত ফনা থাকে তাৰ ভিতৰত মই অনন্ত শেষ নাগৰ ওপৰতেই তো ভগৱান বিষ্ণুৱে শুই থাকে ক্ষীৰসাগৰত গতিকে সেই অনন্ত শেষ নাগ হৈছে ভগৱান স্বয়ং আৰু জলচৰ সকলৰ ভিতৰত মই বৰুণ দেৱতা শ্ৰেষ্ঠ হয় বৰুণ দেৱতাও পানীতে থাকে বা পানীৰ দেৱতা হয় তেওঁ শ্ৰেষ্ঠ হয় গতিকে তেওঁ ভগৱানক প্ৰতিনিধিত্ব কৰে যিমান মৃত পিতৃসকল আছে মানে আমাৰ যি পূৰ্বজ হয় সেই পূৰ্বজৰ ভিতৰত অৰ্যমা সকলতকৈ শ্ৰেষ্ঠ হয় আপোনালোকে জানে যে এবাৰ
এজন ঋষিৰ আশ্ৰমত চোৰসকলে প্ৰৱেশ কৰে আৰু তেতিয়া ৰজাৰ চিপাহীয়ে যি চোৰৰ পিছত দৌৰি আছিল ভাবে যে ঋষিয়েতো ধ্যানত মগ্ন আছিল, ভাবে যে ই মানে সেই আৰু আচল সাধু নহয়, মিছা সাধু হয় বুলি আৰু চোৰসকলৰ মানে চৰ্দাৰ হয় বুলি পিনে তেওঁক লৈ যায় আৰু ৰজাই কি আদেশ দিয়ে, শুলিত দিব কয়। কিন্তু এই শুলিয়ে মানে এনেকুৱা কাটা থাকে তাতে মানে পেলাই দিব কয় যে এনেকৈ, কিন্তু শুলিয়ে বিন্ধিব নোৱাৰে তেওঁক। কিয় বিন্ধিব নোৱাৰে? তপস্যাৰ ফল। কিন্তু ৰজাই যেতিয়া গম পায় আৰু এইটো মহান সাধুৱেই হয়, সেই ক্ষমা প্ৰাৰ্থনা কৰে। ৰজাক একো নকয়, তেওঁ যাই পিনে চিধা যমৰাজৰ ওচৰত যায়, কয় যে মোক কিয় এনেকৈ শুলিত দিয়া, মোৰ কিয় এনেকুৱা হ'ল বাৰু? তেতিয়া যমৰাজে কৈছে যেতিয়া আপুনি সৰু আছিল তেতিয়া আপুনি বেজীৰে পোক পৰুৱাক এনেকৈ ফুটাই দিছিল, সেইকাৰণে আপোনাক এইটো মানে কৰ্মফল হয়। তেতিয়া ঋষিয়ে কৈছে যে তুমিয়ে কেৱল ধৰ্ম জানা নেকি, আমি নাজানো? ইমান সৰু যেতিয়া সন্তান কোনোবা থাকে তেতিয়া তাৰ পাপ তাক নালাগে, কাৰণ সি ইমান বুদ্ধিমান নহয়। সেইকাৰণে কি কয়, শাপ দিয়ে যে তুমি ক্ষুদ্ৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰা। আচলতে যমৰাজৰ বহুত ইচ্ছা আছিল যে তেওঁ ভগৱানৰ নাম যাতে প্ৰচাৰ কৰে, ভগৱানৰ ভক্তি কৰে, কিন্তু যমৰাজৰ ইমান মানে মহত্বপূৰ্ণ কাম হয় যিবিলাক পাপীসকলক শাস্তি দিয়া নৰকত, তেওঁ এইবিলাক কৰিবই নোৱাৰে ভক্তিৰ কাৰণে যে প্ৰচাৰ আদি। তেতিয়া এইটো আচলতে ভগৱানৰে ইচ্ছা আছিল যে ঋষিৰ শাপত তেওঁ বিদুৰ হৈ পিনে জন্মগ্ৰহণ কৰে। ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ ভাই ৰূপে পাণ্ডৱসকলৰ লগত ভগৱানৰ সেৱা কৰে। তো এইদৰে মানে তাৰপিছত বিদুৰেতো বহুত ভগৱানৰ ভক্তি কৰিছে, গতিকে ভগৱানৰে কৃপা। কিন্তু যেতিয়া যমৰাজে বিদুৰ হয়, যমৰাজৰ আসনখনটো খালী হৈ যাব। কোনে সেই আসনখন চম্ভালে? যেতিয়ালৈকে বিদুৰ ৰূপে পৃথিৱীত যমৰাজ থাকে, সেই আসনখন চম্ভালে পিতৰসকলৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ অৰ্জমা, যাৰ বিষয়ে ভগৱানে ইয়াতে উল্লেখ কৰিছে। তেওঁ ভগৱান কৃষ্ণক প্ৰতিনিধিত্ব কৰে। আৰু আইন কানুন ৰক্ষা কৰাসকলৰ ভিতৰত ভগৱানেই হৈছে মৃত্যুৰ অধিপতি যমৰাজ। যমৰাজ সকলোতকৈ শ্ৰেষ্ঠ হয় ন্যায়াধীশৰ ভিতৰত। বহুত জাজ থাকে আমাৰ ইয়াতে, জাজমেণ্ট দিয়ে, ন্যায়াধীশ হয় ন্যায়ালয়ত, কিন্তু আচল শ্ৰেষ্ঠ ন্যায়ালয় হৈছে ভগৱানৰ ন্যায়ালয়। আৰু সেই ন্যায়ালয়ৰ ন্যায়াধীশ কোন হয়? যমৰাজ হয়। গতিকে যমৰাজেও ভগৱানক প্ৰতিনিধিত্ব কৰে। শ্লোক নম্বৰ 30টো আজি আমি লাষ্ট শ্লোকলৈকে পঢ়িম। 30 নম্বৰ শ্লোক। প্ৰহ্লাদাস্মি দৈত্যানাম কালঃ কালয়তামহম মৃগাণাম চ মৃগেন্দ্ৰোহম বৈনতেয়চ্চ পক্ষিণম। দৈত্যসকলৰ ভিতৰত মই ভক্ত প্ৰহ্লাদ, কাৰণ যিমান দৈত্য আছে সকলোতকৈ শ্ৰেষ্ঠ হৈছে প্ৰহ্লাদ। তেওঁ ভগৱানৰ এনেকুৱা সাধনা কৰিছে যে সাক্ষাৎ নৰসিংহ অৱতাৰ লৈ ভগৱানে হিৰণ্যকশিপুৰ বধ কৰিছে। গতিকে ভক্ত প্ৰহ্লাদে ভগৱানক ইমান সন্তুষ্ট কৰিছে। আৰু আনক বহ কৰোতাসকলৰ ভিতৰত হৈছোঁ মই কাল। মানুহে যে মানুহক ডমিনেট কৰে, এই ডমিনেট কৰাৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ কোন? কাল। কাল মানে সময়ে সকলোকে ডমিনেট কৰে। এটা সময়ত মানুহ বুঢ়া হৈ যায়, সৌন্দৰ্য নাইকিয়া হৈ যায়, মৃত্যু আহে, তেতিয়া মানুহ বিনম্ৰ হ'ব লগাই হয়। আৰু জন্তুসকলৰ ভিতৰত মই সিংহ হৈছে ৰজা, গতিকে সিংহয়ো ভগৱানক প্ৰতিনিধিত্ব কৰে। আৰু চৰাইসকলৰ ভিতৰত শ্ৰেষ্ঠ হৈছে গৰুৰ পক্ষী, যি ভগৱান বিষ্ণুৰ বাহন হয়। গতিকে গৰুৰ পক্ষীও ভগৱানক প্ৰতিনিধিত্ব কৰে। ইয়াতে তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে দিতি আৰু আদিতি দুয়ো বাই ভনী হয়। দুয়োৰে বিবাহ হৈছিল কাশ্যপ মুনিৰ লগত। আদিতিৰ সন্তানবিলাকৰ নাম আদিত্য আৰু দিতিৰ সন্তানবিলাকৰ নাম হৈছে দৈত্য। সকলো আদিত্যই ভগৱানৰ ভক্ত হয় আৰু সকলো দৈত্যই হৈছে নাস্তিক। প্ৰহ্লাদ যদিও দৈত্যকুলত জন্ম হৈছিল, তথাপি বাল্যকালৰ পৰাই এজন মহান ভক্ত আছিল। কাৰণ কাশ্যপ মুনিয়ে যেতিয়া গধূলি ভগৱানৰ সেৱাত নিমগ্ন আছিল, তেতিয়া দিতিয়ে নিজৰ কাম ইচ্ছাৰ উদ্ভৱ হোৱা কাৰণে কাশ্যপ মুনিক কয় যে মই এটা সন্তানৰ কামনা কৰোঁ, আপুনি
এতিয়াই মোৰ লগত সম্বন্ধ গঢ়ি তোলক। কাশ্যপ মুনিয়ে কয় যে সন্ধিয়া কালত কৰিব নালাগে, কাৰণ ভগৱান শিৱই এই সময়ত নন্দীৰ লগত ঘূৰি ফুৰে, আৰু যদি তেওঁ আমাক দেখা পায়, তেওঁৰ লগত যে ভূত পিশাচ আছে তাৰে মাজতে কোনোবা এটা আত্মাক পঠাই দিব, তেতিয়া মহান মানে প্ৰলয়ংকাৰী সন্তানৰ জন্ম হ'ব। কিন্তু দ্বিতীয় সেই কথা সেই সময়ত সিমান নুশুনিলে, কাৰণ যেতিয়া কাম ভাৱনা বহুত তীব্ৰ হয় তেতিয়া দ্বিতীয় কাশ্যপৰ ধুতিও টানে, তাৰমানে এনেকৈ মানে তেওঁক টানি আনিব খোজে। তেতিয়া কাশ্যপে ভগৱানৰ ইচ্ছা বুলি জানি পিনে সম্বন্ধ গঢ়ি তোলে, আৰু তাৰপিছত জন্ম হয় হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ। যেতিয়া কাম ভাৱনা শেষ হৈ গ'ল, আৰু তেতিয়া কাশ্যপ মুনিয়ে ক'লে যে তোমাৰ বহুত ডাঙৰ দুটা দৈত্যৰ জন্ম হ'ব তোমাৰ গৰ্ভৰ পৰা। তেতিয়া ভয় খাই গ'ল দিতি, কাৰণ দ্বিতীয়টো শাস্ত্ৰ জানে, কি কৰোঁ এতিয়া মই, বহুত দুখী হ'ল। আৰু তেওঁৰ হৃদয়ত আচলতে বহুত সন্মান আছে ভগৱান শিৱৰ প্ৰতি, গতিকে আৰু নিজৰ পতিৰ প্ৰতিও বহুত পতিব্ৰতা হয়, তেওঁৰ পতিৰ আজ্ঞাৰ অনুসৰি কাৰ্য কৰে, লয়েল হয়, ফেইথফুল হয়, সেৱা কৰে পতিৰ। তেতিয়া কাশ্যপ মুনিয়ে কৈছে ঠিক আছে, দুটা দৈত্যৰ জন্ম হ'ব, কিন্তু দুজন দৈত্যৰ মৃত্যু ভগৱান বিষ্ণুৱে নিজৰ হাতেৰে কৰিব। গতিকে হিৰণ্যকশিপুৰ মৃত্যু হয় নৰসিংহ অৱতাৰৰ দ্বাৰা, হিৰণ্যাক্ষৰ মৃত্যু হয় বৰাহ অৱতাৰৰ দ্বাৰা। গতিকে এই কথা শুনি দিতি বহুত সুখী হয়। মাকসকলেতো মৰিব বুলি ক'লে ইমান ভাল নাপায়, কিন্তু যেতিয়া দিতিও জানে যে ভগৱান বিষ্ণুৰ হাতত মৰিলেতো তাহাঁতৰ উদ্ধাৰ হ'ব, তেতিয়া আৰু এটা কথা কয় যে কিন্তু হিৰণ্যকশিপুৰৰ পৰা এটা বহুত ডাঙৰ ভক্ত জন্ম হ'ব দৈত্যকুলত, প্ৰহ্লাদ, সেয়ে আমাৰ বংশৰ উদ্ধাৰ কৰিব, মানে এনেকৈ কয়। বহুত সুখী হয় দিতি, সেয়ে হৈছে প্ৰহ্লাদ। তেওঁ বাল্যকালৰ পৰাই বহুত মহান ভক্ত হয়। মাকৰ পেটতেই তেওঁ নাৰদ মুনিৰ পৰা গোটেই ভাগৱত শ্ৰৱণ কৰে। আচলতে যেতিয়া হিৰণ্যকশিপু তপস্যা কৰিবলৈ যায়, তেতিয়া কয়াধুক ইন্দ্ৰ দেৱতাই লৈ যায়, কাৰণ ভাবে যে হিৰণ্যকশিপু আৰু ই ইমান অত্যাচাৰ কৰি আছে, আৰু ইয়াৰ পেটত জন্ম যি বীৰ্যৰ পৰা জন্ম হ'ব, কিমান ডাঙৰ দৈত্য হ'ব, এই বাল্যকালতেই মাৰিব লাগিব। তেতিয়া নাৰদ মুনি আহে, দেখা পায় প্ৰেগনেণ্ট তিৰোতাজনীক ইন্দ্ৰই লৈ গৈ আছে। নাৰদ মুনিয়ে কয় যে ক'ত লৈ যাই আছা? কৈছে নহয়, এই পেটত বহুত ডাঙৰ এটা অসুৰ আছে, এতিয়া হিৰণ্যকশিপু নাই, তপস্যা কৰিব গৈছে, সেইকাৰণে মই তেওঁৰ পত্নীক লৈ যাই আছোঁ, যাতে অসুৰটো জন্ম হোৱাৰ লগে লগে আমি মাৰি দিওঁ বাল্যকালতে। তেতিয়া নাৰদ মুনিয়ে কয় যে এনেকুৱা নকৰিবা, ইয়াত কোনো পেটত অসুৰ নাই, বহুত ডাঙৰ এজন মহান ভক্ত, দৈত্যকুলৰ শিৰোমণি হয়, প্ৰহ্লাদ আছে পেটত, গতিকে তুমি চিন্তা কৰিব নালাগে। তেতিয়া ইন্দ্ৰই তাতেই এৰি দিয়ে, আৰু প্ৰথমে কিন্তু মাতা কয়াধুৰ পৰিক্ৰমা কৰে, কাৰণ ভক্তক ইন্দ্ৰয়ে বহুত সন্মান কৰে ন, পৰিক্ৰমা কৰে, প্ৰণাম কৰে, তাত গুচি যায়। তেতিয়া নাৰদ মুনিয়ে নিজৰ আশ্ৰমত লৈ যায় কয়াধু মাতাক, ভাগৱতৰ সকলো কথা শ্ৰৱণ কৰায়, আৰু প্ৰহ্লাদে পেটতেই সম্পূৰ্ণ শাস্ত্ৰত মানে একদম দিব্য পণ্ডিত হৈ যায়। কৃষ্ণই ইয়াতে কৈছে যে আনক বশ কৰিব পৰা বহুতো তত্ত্ব আছে, কিন্তু কাল বা সময়েই হৈছে এনেকুৱা তত্ত্ব যি সকলোবোৰ নষ্ট কৰি দিয়ে আৰু অহংকাৰো নষ্ট হৈ যায়। সেইকাৰণে কৃষ্ণক প্ৰতিনিধিত্ব কৰে। গতিকে যিসকল ভক্ত, তেওঁলোককতো ভগৱান কৃষ্ণই নিব আহে অন্তিম সময়ত, আৰু যিবিলাক ভক্ত নহয় তেওঁলোকে কালে মৃত্যু ৰূপত আহে, তেতিয়া গম পায় আৰু চবে। বিভিন্ন জন্তুৰ ভিতৰত সিংহই শক্তিশালী, আৰু বিষ্ণুৰ বাহন গৰুৰে আটাইতকৈ মহান, সেইকাৰণে সিংহ আৰু গৰুৰ দেৱেও ভগৱান কৃষ্ণক প্ৰতিনিধিত্ব কৰে। আজি আমি ভাগৱত গীতাৰ ক্লাছটি ইমানতেই সামৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱত গীতা কি জয়, শিল প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, আপোনালোক সকলো বৈষ্ণৱ ভক্তবৃন্দ কি জয়। হৰে কৃষ্ণ।